মোবাইলটো অন নহয়, চাৰ্জো নলয়। দেখিছে মোবাইলটো মই অন কৰি আছোঁ, মোবাইলটো কিন্তু অন হোৱা নাই। এয়া মই অন কৰিয়ে আছোঁ। এয়া মই এতিয়া চাৰ্জাৰ লগাই দিছোঁ। চাই থাকক ডিছপ্লেত কি আহে। নাই, কোনো ৰেছপন্স নাই, ডিছপ্লেত একো অহাও নাই। অন কৰোঁতে মোবাইলটো অনো হোৱা নাই। এতিয়া আমি চাম মোবাইলটোৰ প্ৰব্লেম কি। গতিকে আমি মাদাৰবোৰ্ডখন খুলি লওঁ। এয়া মাদাৰবোৰ্ড মই খুলিছোঁ। খোলাৰ পাছত মাদাৰবোৰ্ডৰ অৱস্থা খুব ভাল নহয়। মোক দিয়াৰ আগতে হয়তো মোবাইলটো বেলেগ দোকানত দিছে চাগে। মোকো কিন্তু কাষ্টমাৰজনে ডাইৰেক্ট দিয়া নাই, বেলেগ এজন টেকনিচিয়ানে দিছে। আৰু সেই টেকনিচিয়ানকো দিয়াৰ আগতে কাষ্টমাৰজনে বেলেগ এঠাইত দিছে। গতিকে মোবাইলটো পষ্টমৰ্টেম বহুত হৈছে। দেখছে মাদাৰবোৰ্ডৰ অৱস্থা দেখি গমেই পায়। ইয়াত এটা কইল নাই, মই টুইজাৰে যি দেখুৱাই দিছোঁ। ইয়াত কইল নাই, ইয়াত আমি কইলটো লগাম বাৰু। তাৰ আগতে মোবাইলটোৰ প্ৰব্লেম কি আছে চাই ল'ম। এনেধৰণৰ মাদাৰবোৰ্ড বেছিকৈ হিট দিয়ে। গতিকে এনেধৰণৰ মাদাৰবোৰ্ড কেতিয়াবা ভাল হয়, কেতিয়াবা নহয়। আমিও চেষ্টা কৰিম। এই মাদাৰবোৰ্ডখন যিহেতু 2-3খন দোকানত অলৰেডি দেখুৱাইছেই, ক'তো হোৱা নাই। এতিয়া আমি ইয়াক চেষ্টা কৰিম অন কৰিব পৰা যায় নে নাযায়। কিন্তু মাদাৰবোৰ্ডৰ অৱস্থা দেখিতো ভাল হ'ব যেন লগা নাই। গোটেই চিল ফাটিছে। CPU আৰু ইমেমচি চিল অন্তত ফাটাব নালাগে। CPU আৰু ইমেমচিত কিয় ফাটাই নাজানো, যিহেতু মোবাইলটোৰ প্ৰব্লেম বেলেগ। CPU বা ইমেমচিত যদি হিট দিয়া যায়, সেই মাদাৰবোৰ্ড নহয়েই আৰু হ'লেও বেছি দিন নিটিকে। এয়া মই চাৰ্জিং আইচিৰ ওচৰৰ ৰিডিং চাম। যিহেতু মোবাইলটো ডেড, গতিকে প্ৰথম মই চাৰ্জিং আইচিতে এটেক কৰিম। সেইকাৰণে মই চাৰ্জিং আইচিত প্ৰথমে এটেক কৰিছোঁ। গতিকে ৰিডিং চাম। ঠিকে আছে, ৰিডিং 650। এয়া 735 চাগে, অ'কে আছে। এয়া 533, এইটো অ'কে। এয়া VPH কইলত চাম এতিয়া। যিটো কইল গায়েব আছে, ইয়াত এটা কইল থাকে। ইয়াৰ ৰিডিং চাম। ইয়াৰ ৰিডিং 109, এইটো ফুল ৰিডিং আছে। আৰু অন মাথাত চাম, কইলৰ বেলেগ মাথাত ইয়াত আছে 30, এইটোও ফুল। কইলটোৰ দুয়োটা মাথাত দুটা আলাগ আলাগ ৰিডিং পালোঁ। এটাত পালোঁ 30, এটাত পালোঁ 109। গতিকে দুয়োটা ৰিডিঙে ফুল। গতিকে শ্বৰ্ট আছে, ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় শ্বৰ্ট আছে। আৰু এই জেগাত ৰিডিং থাকিব লাগে 300 to 500। 300 to 500ৰ মাজত থাকিব লাগে। কিমান থাকিব লাগে সেইটো বেলেগ বেলেগ মডেলত বেলেগ বেলেগ আইচিত বেলেগ বেলেগ আহে। কিন্তু 300 to 500ৰ ভিতৰত থাকিব লাগে। গতিকে মোবাইলটোত ক'ৰবাত নহয় ক'ৰবাত শ্বৰ্ট আছে। এতিয়া আমি ৰজন লগাইছোঁ, শ্বৰ্ট চাম। এয়া দেখিছে চাৰ্জিং আইচিটো হিট হৈছে। আৰু এবাৰ দেখুৱাম মই ৰজন লগাই। চাৰ্জিং আইচিটোত ভালকৈ ন'টিছ কৰিব। চাৰ্জিং আইচিটো গৰম হৈছে, দেখিছেনে? এতিয়া আমি চাৰ্জিং আইচিটো চেঞ্জ কৰিম। তাৰ কাৰণে মই চাৰ্জিং আইচিটো খুলি আছোঁ। ভিডিঅ'ত চাই থাকক। চাৰ্জিং আইচিটো লগাৰ পাছত মই VPHৰ ৰিডিংটো দেখুৱাম। বাকীবিলাক ৰিডিং আগতে অ'কে আছিল। অনলি VPH কইলত ৰিডিং আমি ফুল পাইছিলোঁ। VPH কইলৰ এফালে চুইচিং আৰু আনফালে VPH, কিন্তু দুয়োটাতে ৰিডিং ফুল। এটাত পালোঁ 30, এটাত পালোঁ 109। এই দুয়োটা ৰিডিং ফুল আছে। এই দুয়োটা ৰিডিং থাকিব লাগে 300 to 500ৰ মাজত। যেতিয়া আমি কইলটো লগাম, দুয়োটাৰ মাথাত চেম ৰিডিং 1 2 কম থাকিব, যিহেতু কইলটো 1 মাইক্ৰ' হেনৰি। গতিকে 1 বা 2ৰ ডিফাৰেঞ্চ থাকিব। আৰু যেতিয়ালৈকে কইলটো লগোৱা নাযায়, দুয়োটাৰ ৰিডিং কিন্তু ডিফাৰেঞ্চ থাকিব, বহুতখিনি ডিফাৰেঞ্চ থাকিব। এইটো আইচি অনুযায়ী বেলেগ বেলেগ হয়। এতিয়া আমি কইল নথকা অৱস্থাতো ৰিডিং দেখুৱাম আৰু কইলটো লগাৰ পাছৰ ৰিডিঙো দেখুৱাম। কইলটো নলগাত কিমান ৰিডিং থাকে ন'টিছ কৰিব,
আৰু কইলটো লগোৱাৰ পাছত কিমান ৰিডিং থাকে সেইটোও ন'টিচ কৰিব। কিন্তু আগৰ দৰে 30 বা 109 থাকিব নোৱাৰিব, থাকিব লাগিব 300 to 500ৰ ভিতৰত। এয়া আমি নতুন চাৰ্জিং আইচি এটা লগাই আছোঁ, ভিডিঅ'টোত চাই থাকক। আইচিটো লগাৰ পাছত অনলি VPHৰ ৰিডিং দেখুৱাম, য'ত আমি প্ৰব্লেম পাইছিলোঁ। বাকীকেইটা ৰিডিংটো আমি ঠিকেই পাইছোঁ, 500 600 এনেধৰণৰ পাইছিলোঁ। গতিকে সেইকেইটা ৰিডিং আকৌ নেদেখুৱাম, প্ৰব্লেম থকা ৰিডিংটো দেখুৱাম। ভিডিঅ'টো চোৱাৰ লগে লগে মোৰ চেনেলত যদি আজি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিবিলাক পুৰণি সিহঁতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু নতুনবিলাকে বেল আইকনটো বজাই দিব। এয়া ৰিডিং আহিছে 338 আৰু অইনটো মাথাত আহিছে 426। দুয়োটাৰে ৰিডিং অ'কে। মই কৈছোঁৱে কইলটো নাথাকিলে ৰিডিংটো আলাগ আলাগ হ'ব। যেতিয়া আমি 1 মাইক্ৰ' হেনৰি কইলটো লগোৱাম ৰিডিংটো প্ৰায় ছেম হ'ব, 1 বা 2ৰ ডিফাৰেঞ্চ থাকিব। এতিয়া আমি কইলটো লগোৱাম, কইলটো নলগাতে যিটো ৰিডিং পালোঁ প্ৰপাৰ ৰিডিং আহিছে, 300 to 500ৰ ভিতৰতেই আহিছে। মই আগেয়ে কৈ আছোঁ 300 to 500ৰ ভিতৰত আহিব লাগিব, গতিকে ৰিডিং আমি অ'কে পাইছোঁ। কইলটো লগাৰ পাছত 300 to 500ৰ ভিতৰত আহিব, কিন্তু দুয়ো ছাইডে প্ৰায় সমান আহিব, 1 বা 2ৰ ডিফাৰেঞ্চ থাকিব, কাৰণ কইলটো 1 মাইক্ৰ' হেনৰিৰ। যিমানখিনি ডিফাৰেঞ্চৰ কইল লগোৱা যায় সিমানেই ডিফাৰেঞ্চ থাকে ৰিডিঙো। এয়া আমি কইলটো লগাই ৰিডিং চাইছোঁ 335, এটা ছাইডত 335, আনটো ছাইডত 336, 1 ডিফাৰেঞ্চ আহিছে, ঠিকেই আছে। 1 মাইক্ৰ' হেনৰিৰ কইল, গতিকে 1 বা 2ৰ ডিফাৰেঞ্চ থাকে বুলি কৈছোঁ, ডিফাৰেঞ্চটো ঠিক ঠাক আছে। এতিয়া আমি মোবাইলটো কিছু সময় ঠাণ্ডা কৰি লৈ মোবাইলটো আমি চাৰ্জ দিম, অনো কৰিম। অন হয়নে নহয় নাজানো, মোবাইলৰ অৱস্থা খুব বেয়া, কাৰণ মোবাইলটো CPU আৰু MMCত হিট মাৰি আহিছে। গতিকে যদি নহয় CPU ৰিবল কৰিব লাগিব, MMCও খুলিব লাগিব চাগে। আগে চাই লওঁ অন হয়নে নহয়। এয়া আমি মাদাৰবোৰ্ড ফ্ৰেমত লগাইছোঁ। এতিয়া আমি ইয়াক চাৰ্জ দিম, চাই থাকক। এয়া চাৰ্জত লগাইছোঁ, এয়া চাৰ্জ লৈছে মোবাইলটো, এয়া মোবাইলটো অন হৈছে। থেংক ইউ।